गुवाहाटी के पास सोनापुर में स्थानीय लोगों पर बर्बरता से हमला किया गया। कचुतली के गुमोरिया गांव में ये घटना हुई। नगेन तारो और अरविंद तारो दोनों पिता पुत्र की गला रेतकर हत्या करने की कोशिश की गई। बता दें, कचुतली वही इलाका है जहां प्रशासन ने संदिग्ध लोगों के खिलाफ अतिक्रमण हटाओ अभियान चलाया था। संदिग्ध लोगों ने ही इन पर हमला किया। घटना के दौरान दोनों तालाब में मछली पकड़ रहे थे। तो गुवाहाटी के पास सोनापुर में स्थानीय लोगों पर बर्बरता से हमला करने का मामला सामने आया है। कचुतली के गुमोरिया गांव में ये घटना हुई है। नगेन तारो और अरविंद तारो दोनों पिता पुत्र की गला रेतकर हत्या करने की कोशिश की गई। बताते चले, कचुतली वही इलाका है जहां प्रशासन ने संदिग्ध लोगों के खिलाफ अतिक्रमण हटाओ अभियान चलाया था। संदिग्ध लोगों ने ही इन पर हमला किया है। घटना के दौरान दोनों तालाब में मछली पकड़ रहे थे। সন্ধিয়া প্ৰায় 6 মান বজাত গুমৰিয়া অঞ্চলৰ দুই পিতা পুত্ৰই কচুতলি অঞ্চলত মাছ মাৰিবলৈ গৈছিল আৰু সেই সময়তে কেইবাগৰাকীও কচুতলি অঞ্চলৰ উৎসাহিত লোকে তেওঁলোকক চাৰিওফালৰ পৰা আগুৰি ধৰি তেওঁলোকক দা জাঠি জোং আদিৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে আৰু তালিবানী কাইৰে তেওঁলোকক ডিঙি কাটি হত্যা কৰিবলৈ চেষ্টা কৰে। এই ঘটনা অত্যন্ত মৰ্মান্তিক, গৰিহণাযোগ্য। আমি গৰিহণা জনাইছোঁ আৰু খিলঞ্জীয়া লোকৰ ওপৰত এয়া বহিৰাগত আক্ৰমণ। এনেধৰণৰ আক্ৰমণ প্ৰতিহত কৰিব লাগিব আৰু এনেধৰণৰ আক্ৰমণৰ জৰিয়তে ডিমৰীয়াৰ ভূমিপুত্ৰসকলক তেওঁলোকৰ ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ পুনৰ একাংশ বহিৰাগতৰ চেষ্টা কৰিছে। একাংশ দালালে পুনৰ এই বহিৰাগত লোকসকলক, যিসকল লোক উচ্ছেদিত হৈছিল, তেওঁলোকক পুনৰ মাতি আনি কচুতলিত সংস্থাপিত কৰিবলৈ চেষ্টা কৰিছে আৰু এনে ঘটনাৰ জৰিয়তে পুনৰ এই অঞ্চলৰ কচুতলি অঞ্চলৰ বা ইয়াৰ আশে পাশে যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকক এই অঞ্চলৰ পৰা খেদি পঠিয়াবলৈ বা তেওঁলোকক এই অঞ্চলৰ পৰা ভয় ভীতি দেখুৱাই এই অঞ্চলৰ পৰা আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰিছে। গতিকে এই ঘটনাক আমি কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু প্ৰশাসনক আমি এই ঘটনাৰ সৈতে জড়িত হৈ থকা সকলো লোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ।